এই 2025 বৰ্ষৰ জুলাই মাহত সিংহ ৰাশি ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। এই সিংহ ৰাশি ব্যক্তিসকলৰ বাবে সফলতা, অগ্ৰগতি আৰু প্ৰত্যাহ্বানৰ মিশ্ৰণে এক গুৰুত্বপূৰ্ণ মাহ হ'ব। এই মাহত আপুনি সময় উলিয়াব লাগিব আপোনাৰ পৰিয়াল আৰু সম্পৰ্কত সম্প্ৰীতি আৰু প্ৰেম বৃদ্ধি কৰাৰ লগতে ব্যৱসায়িক লক্ষ্যত মনোনিৱেশ কৰিব লাগিব। আপুনি নিজৰ স্বাস্থ্যৰ বিশেষভাৱে যত্ন ল'বও লাগিব আৰু প্ৰদূষিত স্থানলৈ যোৱাৰ পৰা বিৰত থাকিব লাগিব। ইয়াৰ বাহিৰেও আপুনি আৰ্থিক বিষয়ত সাৱধান হ'ব লাগিব আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব লাগিব। এই 2025 বৰ্ষৰ জুলাই মাহত আপোনাৰ বাবে কি বিশেষ সেইটো জানিব বিচাৰিছে যদি আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব যদিহে বিচাৰিছে আৰু জীৱনত সফলতা লাভ কৰিব যদিহে বিচাৰিছে, তেন্তে আপুনি এই 2025 বৰ্ষৰ জুলাই মাহৰ এই যি ৰাশিফলৰ বৰ্ণন, ইয়াক আপুনি শেষলৈকে চাই থাকিব যাতে আপুনি আগুৱাই যোৱাত সুবিধা হয়। আপুনি প্ৰথমে জানি লওক আপোনাৰ যি ধনাত্মক ফল তাৰে বৰ্ণন। এই 2025 বৰ্ষৰ জুলাই মাহত আৰম্ভণি আপোনাৰ বাবে সুখদায়ক আৰু উৎসাহজনক হ'ব। আপুনি আপোনাৰ ঘৰৰ ৰক্ষণাবেক্ষণ আৰু সজ্জাৰ সৈতে জড়িত পৰিকল্পনাসমূহ বিবেচনা কৰিব আৰু হয়তো লগে লগে সেইবোৰৰ কাম আৰম্ভ কৰিব। কিছুদিন ধৰি বাকী থকা কামবোৰ এতিয়া কম কষ্টেৰে আপুনি সম্পূৰ্ণ হোৱা দেখিবলৈ পাব আৰু ইয়াৰ সম্ভাৱনাও আছে, যাৰ ফলত আপোনাক সকাহ আৰু সফলতা অনুভৱ হ'ব। যদি আপুনি কাৰোবাক ধন ধাৰে দিছে তেন্তে ইয়াৰ উভতি অহাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব আৰু অপ্ৰয়োজনীয় চিন্তাৰ পৰা আঁতৰি থাকিব লাগিব। ইয়াৰ দ্বাৰা তেওঁলোকৰ শৈক্ষিক লক্ষ্যত উপনীত হোৱাৰ অতি সহায়ক হ'ব। এতিয়া আপুনি জানি লওক আপুনি এই জুলাই মাহত আপুনি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব। এই 2025 বৰ্ষৰ জুলাই মাহৰ মাজভাগত আপুনি আপোনাৰ অসাৱধানতাৰ পৰা আঁতৰি থাকিব লাগিব, কিয়নো ইয়াৰ ফলত আপোনাৰ অত্যন্ত ক্ষতি হ'ব পাৰে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰ আৰু ভৱিষ্যতৰ লগত জড়িত কাম কাজত মনোনিৱেশ কৰিব লাগিব আৰু ৰং তামাচাৰ পৰা আঁতৰি থাকিব লাগিব। এই সময়ত আপোনাৰ মনোযোগ কিছুমান নেতিবাচক কামৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে, গতিকে আপুনি সাৱধান হ'ব লাগিব। আৰ্থিক বিষয়ত অতি সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ কাৰোবাক ধন ধাৰে দিলে ঘূৰি আহিব বুলি আশা কৰা নহয়। গতিকে আৰ্থিক সিদ্ধান্তত অতি সাৱধান হওক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ 2025 বৰ্ষৰ জুলাই মাহটো ব্যৱসায়ৰ বাবে এক গুৰুত্বপূৰ্ণ মাহ হ'ব, য'ত নতুন সুযোগ আৰু প্ৰত্যাহ্বান আহিব। সম্পৃক্তি, বীমা, কমিছনৰ সৈতে জড়িত ব্যৱসায়ত গুৰুত্বপূৰ্ণ চুক্তি হ'ব পাৰে। গতিকে আপুনি সম্পূৰ্ণৰূপে আপোনাৰ কামত মনোনিৱেশ কৰিব লাগিব। এই সময়ত বিপণন সম্পৰ্কীয় কাম পিছুৱাই দিয়াটো অতি ভাল হ'ব, কাৰণ ইয়াৰ বাবে লোকচানৰ সম্ভাৱনা আছে। নিয়োজিত ব্যক্তিসকলে নিজৰ কামৰ হেঁচাত মুখামুখি হ'ব পাৰে, কিন্তু পদোন্নতি পাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। এই মাহত আপুনি আপোনাৰ ব্যৱসায়িক লক্ষ্যত মনোনিৱেশ কৰিব লাগিব আৰু সফলতাৰ দিশত আপোনাৰ প্ৰচেষ্টা বৃদ্ধি কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই 2025 বৰ্ষৰ জুলাই মাহত স্বামী স্ত্ৰীৰ মাজত সমন্বয় আৰু প্ৰেমে পৰিয়ালৰ পৰিৱেশ সংগঠিত আৰু মধুৰ কৰি তুলিব। কিন্তু মাহৰ মাজভাগত বাহিৰৰ মানুহৰ হস্তক্ষেপেও ঘৰত উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে।
প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ অনুমোদন লাভ কৰিলে আপোনাৰ মনটো অতি সুখী আৰু সন্তুষ্ট হৈ থাকিব। আপোনাৰ সম্পৰ্কত সম্প্ৰীতি আৰু প্ৰেম বৃদ্ধি পাব, যাৰ ফলত আপোনাৰ পাৰিবাৰিক জীৱন সুখী আৰু সমৃদ্ধিশালী হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই 2025 বৰ্ষৰ জুলাই মাহত বতৰৰ পৰিৱৰ্তনৰ বাবে কাহ, চৰ্দি বা ছালৰ এলাৰ্জিৰ সম্ভাৱনা আছে। তাৰ বাবে স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। গতিকে বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰাৰ লগতে প্ৰদূষিত স্থানলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ অতি প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰক। স্বাস্থ্যসন্মত খাদ্য খাওক আৰু পৰ্যাপ্ত পৰিমাণৰ পানী খাওক, যাতে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। আপুনি এই 2025 বৰ্ষৰ জুলাই মাহত আপুনি কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব তাৰে তথ্য আপুনি লাভ কৰক। আপোনাৰ পৰিয়ালৰ প্ৰতি দায়িত্ববোধ ৰাখক আৰু তেওঁলোকৰ লগত সময় কটাওক। ব্যৱসায়িক লক্ষ্যত মনোনিৱেশ কৰক আৰু সফলতাৰ দিশত আপোনাৰ প্ৰচেষ্টা বৃদ্ধি কৰক। এই সময়ত বিপণন সম্পৰ্কীয় কাম পিছুৱাই দিয়াটো উপযুক্ত হ'ব। স্বাস্থ্যৰ বিশেষ যত্ন লওক আৰু প্ৰদূষিত স্থানলৈ যোৱাৰ পৰা বিৰত থাকক। সম্পৰ্কত সম্প্ৰীতি আৰু প্ৰেম বৃদ্ধি কৰিবলৈ সময় উলিয়াওক। আৰ্থিক বিষয়ত সাৱধানতা অৱলম্বন কৰক আৰু প্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। লক্ষ্যত উপনীত হ'বলৈ অহৰহ প্ৰচেষ্টা চলাওক আৰু হাৰ নামানিব। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাৰ এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10ৰ পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।